হয়, ইতিমধ্যে ফেচবুক কন্টেন্ট ক্ৰিয়েটৰসকলৰ নতুন ইছ্যু আহি গৈছে ফেচবুকত। যোৱা নিশাৰ পৰা ফেচবুকত আপোনাৰ যিসকল কন্টেন্ট ক্ৰিয়েটৰ আছে প্ৰায় সংখ্যক কন্টেন্ট ক্ৰিয়েটৰৰে এনেদৰে ইছ্যু আহি গৈছে। ফেচবুকত নতুনকৈ ইছ্যু আহিছে যে ইউৰ প্ৰফাইল ইজ ন' লংগাৰ আৰ্নিং মানি, মানে আপোনাৰ প্ৰফাইলৰ পৰা আপুনি কোনো ধৰণৰ ইনকাম কৰিব নোৱাৰিব, উপাৰ্জন কৰিব নোৱাৰিব, এনেকুৱা ধৰণৰ ইছ্যু ফেচবুকত আহি গৈছে। গতিকে এই ইছ্যুটো কি, ইয়াক কেনেকৈ আপুনি আঁতৰাব পাৰিব, আৰু আচলতে কিহৰ কাৰণে এনেকুৱা ধৰণৰ ইছ্যু আপোনাৰ চেনেলত আহিলে, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপুনি প্ৰথমতে চাওক, যিসকলৰ এনে ধৰণৰ ইছ্যুটো আহিছে সেইসকলৰ ফেচবুকৰ পৰা এনেকৈ লিখি দিছে যে ইউৰ এবিলিটি টু আৰ্ন ইজ লিমিটেড অৰ ৰেষ্ট্ৰিক্টেড। আপোনাৰ আৰ্নিং কৰা যিখন টুলছ আছে, আৰ্নিং কৰাটো আপোনাৰ লিমিটেড কৰি দিছে আৰু ৰেষ্ট্ৰিক্টেড কৰি দিছে। আচলতে কিহৰ কাৰণে ফেচবুকে এনেকুৱা কৰিলে হঠাৎ প্ৰায় সংখ্যক কন্টেন্ট ক্ৰিয়েটৰে এনেদৰে আপোনাৰ প্ৰফাইল ইজ ন' লংগাৰ মানি আৰ্নিং মানি এনেধৰণৰ ইছ্যু লাভ কৰিলে, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। তো আপোনালোকে চাওক, ইয়াত কেইবাটাও বিষয় আছে, যিকেইটা বিষয়ে আপুনি আগতে গুৰুত্ব সহকাৰে জানি ল'ব লাগিব। যিহেতু আপোনাৰ ফেচবুকৰ পৰা আপোনাৰ ইছ্যু লগাই দিছে যে আপুনি ফেচবুকৰ পৰা আৰ্নিং কৰিব নোৱাৰিব, আৰু আপোনাৰ কিছুমান টুলছৰ পৰা আপুনি আৰ্নিং কৰিব নোৱাৰিব, তেন্তে আপুনি আগতে জনাৰ প্ৰয়োজন আছে যে আচলতে কিহৰ কাৰণে এনেকুৱা হঠাৎ ফেচবুকৰ পৰা এনেকুৱা কৰিলে। মোৰ কোনো ইছ্যু নাই, তথাপি মোক কিয় এনেদৰে ফেচবুকৰ পৰা ইছ্যু লগাই দিলে, সেই বিষয়ে আপুনি জানিব লাগিব। তো আপুনি যদি মনিটাইজেশ্যনত ক্লিক কৰি চাই, আপুনি দেখা পাব যে ইউৰ পেজ ইজ আৰ্নিং মানি, তাৰমানে আপোনাৰ পেজৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব। তেনেহ'লে আপোনাক ফেচবুকে আকৌ কিহৰ কাৰণে দিছে যে ইউৰ প্ৰফাইল ইজ ন' লংগাৰ আৰ্নিং মানি বুলি এনেকৈ কেনেকৈ কিয় দিলে, সেই বিষয়েও আপুনি জানিব লাগিব। আৰু আপোনাৰ যদি কোনো ধৰণৰ ইছ্যু নাই, তথাপিও আপোনাক কিহৰ কাৰণে ইছ্যু লগাই দিলে, আপুনি কেনেকৈ আঁতৰাব এনেধৰণৰ ইছ্যু, সেই বিষয়ে আপুনি বিস্তাৰিত জানিব পাৰিব। তো প্ৰথমতে আপুনি চাওক, ইয়াতে ক্লিক কৰিলে আপুনি মনিটাইজেশ্যনৰ ছেটআপত দেখা পাব যে ইউৰ প্ৰফাইল ইজ আৰ্নিং মানি। তাৰ তলত চাব আপুনি ৰিকমেণ্ডেশ্যন অপশ্যনটো আপোনাৰ অন আছে, এক্টিভ আছে। ইয়াৰ উপৰিও আপোনাৰ দেখা পাব যে আপুনি যিটো আপোনাৰ মনিটাইজেশ্যনৰ টুলছ আছে, সেই টুলছত ক্লিক কৰিলে ইউৰ এবিলিটি টু আৰ্ন ইজ ছাছপেণ্ডেড প্ৰায় সংখ্যক কণ্টেণ্ট ক্ৰিয়েটৰে আহি গৈছে। আপুনি ফাইন আউট মোৰ ক্লিক কৰিলে আপুনি দেখা পাব যে কোনো ধৰণৰ ইছ্যু নাই আপোনাৰ, কিন্তু ফেচবুকৰ পৰা আপোনাক ইছ্যু লগাই দিছে। যদি আপুনি ফাইন আউট মোৰ যদি আপুনি ক্লিক কৰে, আপুনি দেখা পাব যে এ পে আউট একাউণ্ট এডমিন ইজ দ্য অনলি অন হু কেন এড্ৰেছ দিছ, এনেধৰণৰ অপশ্যন আহিছে। হয়তো যিসকল কণ্টেণ্ট ক্ৰিয়েটৰে এনেদৰে ইছ্যু আহিছে, তাৰে প্ৰায় সংখ্যকৰে বেলেগ বেলেগ আপোনাৰ ইছ্যু লগাই দিছে ফেচবুকৰ পৰা। যিহেতু যোৱা নিশাই এনেকৈ আহিছিলে, প্ৰায় সংখ্যক কণ্টেণ্ট ক্ৰিয়েটৰ ইছ্যু এনেকৈ আহিছিলে। ইয়াৰ সমাধান কি, আপোনাৰ কেনেদৰে আপুনি এইটো সমাধান কৰিব বা কিহৰ কাৰণে এইটো লগালে, সেই বিষয়েও আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আলোচনা কৰিম। আপোনালোকে প্ৰথমতে এটা প্ৰফাইল চাওক। প্ৰফাইলত আপোনালোকে দেখা পাব যে সেই প্ৰফাইলতো এনেদৰে ইছ্যু লগাই দিছে। আচলতে এই ইছ্যুটো আপুনি ক'ৰ পৰা আহিলে, কিয় দিলে ফেচবুকে, সেই বিষয়ে আপুনি অৱগত হ'ব এই প্ৰফাইলটো চালেই। তো মই এটা প্ৰফাইলে আপোনালোকক দেখুৱাইছোঁ। সেই প্ৰফাইলত আপুনি স্ক্ৰীন ৰেকৰ্ডত আপোনালোকে দেখা পাইছে। স্ক্ৰীন ৰেকৰ্ডত দেখা ধৰণে যদি মনিটাইজেশ্যনত ক্লিক কৰোঁ, এই প্ৰফাইলটো আপোনালোকে চাওক। ইউৰ প্ৰফাইল লষ্ট এক্সেছ টু চাম মনিটাইজেশ্যন টুলছ। যিসকলৰ যোৱা ৰাতি এনেদৰে ইছ্যু আহিছিল, সেইসকলৰ ইছ্যুৰ লিখাটো বেলেগ আছিলে বা ইছ্যুটোৱে বেলেগ আছিলে। সেইসকলৰ ইছ্যু আৰু এইটো ইছ্যুৰ লগত বহুত ডিফাৰেঞ্চ আছে। ইয়াত লিখা আছে ইউৰ প্ৰফাইল লষ্ট এক্সেছ টু চাম মনিটাইজেশ্যন টুলছ। যদি তাতে ক্লিক কৰা হয়, আপুনি দেখা পাব যে দিয়া আছে ইউ কেন নট আৰ্ন মানি ফ্ৰম ইউৰ ভিডিঅ'জ বাট ইউ কেন ষ্টিল আৰ্ন মানি ফ্ৰম ৰিলছ এণ্ড পোষ্ট উইথ ইমেজ অৰ টেক্সট। মানে এই ইছ্যুটো আপোনাৰ ফেচবুকৰ ইছ্যু আছিলে। আপুনি নিজে ভিডিঅ'ত ইছ্যু লগাইছিলে, আপোনাৰ ভিডিঅ' কিবা প্ৰব্লেম আছিলে, যাৰ কাৰণে আপোনাৰ এইটো ফেচবুকৰ পৰা ইছ্যু লগাই দিছিলে আৰু আপোনাৰ ভিডিঅ'ৰ পৰা আৰ্নিং বন্ধ কৰি দিছিলে ফেচবুকে। কিন্তু আপোনাৰ ইয়াত লিখা আছে ৰিলছ পোষ্ট এণ্ড উইথ ইমেজ অৰ টেক্সটৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব। এতিয়া আহিছোঁ মূল বিষয়লৈ। যিহেতু যোৱা নিশা যিখিনি আপোনাৰ আহিছিলে
ইস্যু আহিছিলে সেইখিনি ইস্যু আছিলে ফেচবুকৰ আপডেট ইস্যু। আপোনালোকে যিসকলে ইস্যু পাইছিলে সেইসকলে নতুন কিবা এটা ফেচবুকত আপডেট পাব আপোনালোকে, যাৰ কাৰণে এনেকুৱা ধৰণৰ ইস্যু দিছিলে। আৰু যিসকলে ইস্যু আহিছিল সেইসকলে ইতিমধ্যে ইস্যু প্ৰায় সংখ্যকে আঁতৰি গৈছে, ফেচবুকে নিজে নিজে উঠাই লৈছে ইস্যু। আৰু মোৰ স্ক্ৰীনত দেখুওৱা এই চেনেলটোৰ ইস্যু আগৰ পৰাই আছিলে, গতিকে যোৱাকালিৰ ইস্যু, যোৱা নিশাৰ ইস্যু আৰু আপোনাৰ এই যিটো চেনেল আপোনালোকক দেখুৱালো সেই ইস্যুটো বহুত ডিফাৰেঞ্চ আছে, বহুত পাৰ্থক্য আছে। এইটো ইস্যু আপোনাৰ ভিডিঅ'ত কপিৰাইট লাগিছিলে বা ভিডিঅ'ত ইস্যু লাগিছিলে কাৰণে ইয়াতে লিখি দিছে ইউ ক্যান আর্ন মানি, মানে ইয়াতে লিখি দিছে যে ইউৰ এবিলিটি টু আর্ন ইজ লিমিটেড কৰি দিছিলে। আৰু আপোনাৰ ইস্যুটোত দিছিলে ফেচবুকৰ আপডেটৰ কাৰণে। গতিকে যিসকলে যোৱা নিশাই এই ইস্যুটো পাইছিলে সেইসকলে টেনশ্যন কৰাৰ কোনো কাৰণ নাই, আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ অতি সোনকালে ফেচবুকৰ পৰা এই ইস্যুটো উঠাই দিব। আৰু যিসকলৰ আগৰ পৰা ইস্যু চলি আছে, ভিডিঅ' হওক, ৰিলছ হওক, পোষ্টত হওক, সেইবিলাক আপোনালোকে ফেচবুকত ৰিপৰ্ট কৰি আঁতৰাব লাগিব। তো যিসকলে ৰাতিপুৱাৰ পৰা কমেণ্ট কৰি আছিলে, মেছেজ কৰি আছিলে যে মোৰ হঠাৎ ৰাতি এনেদৰে ইস্যু আহি গৈছে, কি কৰিম, কেনেকৈ এইটো আঁতৰাম, সেইসকলৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে একো কৰিব নালাগে, আপোনালোকে ইস্যুটো ফেচবুকৰ পৰা উঠাই ল'ব। যদি আপোনালোকৰ আগৰ পৰা ইস্যু লাগি আছে সেইটো আপুনি ফেচবুকত ৰিপৰ্ট কৰি আঁতৰাব লাগিব। আৰু যোৱা নিশা যদি ইস্যু আহিছে, কোনো ধৰণৰ আপোনাৰ ফেচবুকত পোষ্ট বা ভিডিঅ'ত ইস্যু নথকাকৈ আপোনাৰ যদি ইস্যু আহিছে, তেন্তে ফেচবুকে এইটো নতুন আপডেট দিছে, নতুন কিবা এটা টুলছ আনি আছে, যিটোৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব। সেই টুলছৰ জৰিয়তে আপুনি আৰ্নিং কৰিব পাৰিব। সেই টুলছটো আপডেট দিয়াৰ কাৰণে আপোনাৰ ফেচবুকত এনেদৰে যোৱা নিশাই এনে ইস্যু লগাই দিছিলে, আৰু ইস্যুটো ইতিমধ্যে প্ৰায় সংখ্যক কণ্টেণ্ট ক্ৰিয়েটৰে আঁতৰি গৈছে। ধন্যবাদ।